ইমান ডাঙৰ গ্লাছটো যে লৈ খাইছে ঠাণ্ডাটো খাবলৈ আকৌ মানুহৰ মাজত লাগে নেকি আৰু ডক্টৰে খাইছে যা ফটো মাৰ ভিডিঅ' কৈছে আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত মানে একেলগতে দুটা পাৰ্ট দেখিবলৈ পাব। এটা হৈছে আজি ভাগিনৰ অন্নপ্ৰসন্ন মানে ভণ্টিৰ পোৱালিটোৰ অন্নপ্ৰসন্নৰ লগতে আজি 8 জুন মোৰ বাৰ্থডে। লগতে দুটা ভিডিঅ' মানে একেটা ভিডিঅ'তে দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। আৰু এয়া একেবাৰে ৰাতিপুৱাৰ 7টা বজাৰ দৃশ্য। 7টা বজাত যিহেতুকে আলফুল এদিনো শুই উঠাই নাই আৰু আজি তাই খুব সোনকালে উঠিলে। আমি সকলোবিলাক সোনকালে উঠি মেলি গা পা ধুই মেলি আজৰি হ'লোঁ। এতিয়া যিহেতু সোনকালে আমি যাব লাগে ভণ্টিহঁতৰ ঘৰলৈ, তাতো গৈ বনাবগৈ লাগিব যিহেতুকে। আৰু সেয়া ভাত পানী খুৱাই মেলি লৈছে মায়ে ৰাতিপুৱাই। আমাৰ ঘৰত মানে ৰাতিপুৱা শুই উঠি ভাতেই খাবলৈ দিয়ে মায়ে, আগৰ পৰা সেইটো নিয়মেই যিহেতুকে। সেইকাৰণে ভাত পানী একেবাৰে ধুনীয়াকৈ খাই মেলি আজৰি হৈ ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ। তাৰপিছতে এয়া হৈছে ভাইটিয়ে আনি থোৱা কেইটামান অন্নপ্ৰসন্নত মোমায়েকে মেইন আৰু সেইকাৰণে মোমায়েকে এইফালে এডাল ব্ৰেচলেট আনিছে আৰু লগতে এযোৰ ৰূপৰ খাৰু আৰু এডাল ব্ৰেচলেট। যিহেতু ল'ৰা মানুহ হয় সেইকাৰণে তাত ছটা ভীম থকা ধুনীয়া এডাল ব্ৰেচলেট আৰু লগতে এয়া কাঁহী বাতি আৰু মানে যি দিব লাগে আৰু কাঁহীৰ লগত সেইখিনি বস্তু আপোনালোকে দেখিলেই। তাৰপিছতে আমি আহি সোমালোহি ৰংমন বুলি এখন নতুনকৈ খুলিছে জাজি পোৱা আগতে, তাহাঁতৰ ঘৰ পোৱা আগতে। তাতে সোমাই মেলি আমি মিঠাই কিনি ল'লোঁ আৰু এতিয়া আমি গৈ পামগৈ আৰু অলপ সময় পাছত। ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি মানে ভণ্টিহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু ঘৰলৈ আহিলোঁ আমি কালি আৰু ঘৰৰ পৰা আহোঁতে তেনেকৈ ভিডিঅ' কৰা নহ'লে, আৰু বাকীখিনি ভিডিঅ' আপোনালোকে নিশ্চয় দেখিলেই। ঘৰৰ পৰা অহাৰ মানে গোটেইখিনি আজি আহিছোঁ যিহেতু আজি ভণ্টিৰ মানে পোৱালিটোৰ আজি অন্নপ্ৰসন্ন আছে। সেইটো কাৰণে আচলতে আহিবলগীয়া হ'ল। কালি ৰাতি মানে 5:30 বজাত আমি আহি পাইছোঁহি আৰু তাৰপিছতে কালি ঘৰত থাকিলোঁ আৰু আজি এতিয়া আমি ইয়াত আহি পাই গ'লোঁ। আৰু আজি 8 জুন আৰু আজি মোৰ বাৰ্থডেও হয়। চ' আপোনালোকে এটা উইচ কৰি দিব। মানে ভিডিঅ'টো কেতিয়াকৈ পাব নাজানো আৰু তথাপিতো কৈ দিছোঁ আজি 8 জুন আৰু আজি মোৰ বাৰ্থডে, মোৰ স্পেচিয়েল দিন হয়। কিন্তু তথাপিতো আজি যিহেতু এইটো আহি সোমাই দিলি যে ইয়াত কিবা এটা কৈ আছোঁ ভিডিঅ'টা ৰ আকৌ। তাৰপিছতে আহি মানে আমি পালোহি আৰু এতিয়া কিবা কিবি ডেক'ৰেশ্যন কৰি থকা হৈছে বাহিৰত। আপোনালোকক দেখামগৈ গৈ মেলি। আমি গোটেইখিনি আহিছোঁ আৰু মানুহ তেনেকৈ মতা নাই, ঘৰৰ মানুহকেইটাই আৰু এনে নিয়মটো কৰিব জাষ্ট। কি হৈছে তোমাৰ চাহ আকৌ ভিডিঅ'টো কৰিবলৈ? ভিডিঅ' কৰি আছোঁ মই, তুমি কি লাগিব? আজি মোমায়েকে একেবাৰে নকৰিবলগীয়া কাম এটাও কৰিলে। এইফালে হাঁহ গুচোৱাত লাগি গৈছে। যিহেতু সি আগতে এদিনো কৰি পোৱা নাই, আজি একদম ভাগিনীয়েকৰ কাৰণে সকলোবিলাক কাম কৰিবলৈ একদম ৰেডি আৰু মানে। তাৰপিছতে মই এইফালে এয়া ডেক'ৰেশ্যন কৰিবলৈ লাগিলোঁ। যিহেতু এতিয়া থালিখন মানে ধুনীয়াকৈ সজাবগৈ লাগিব। আৰু যিহেতু মানুহ মতা নাই, আমাৰ অকল দুটা পৰিয়ালে আৰু ওচৰৰ পোৱালি দুটামান আহিলে সিমানেই। তাৰপিছতে মাক এইফালে ভিডিঅ' কৰিবলৈ দিলোঁ। কিনো কৰিলে একেখিনিকে দেখাই থাকিলে ভালকৈ কৰিব নোৱাৰিলে, তথাপিও আপোনালোকক বোলো অলপমান দেখাওঁ। কাপোৰযোৰ এতিয়া পিন্ধা লওঁ নাই, কোনযোৰ পিন্ধাবি নহ'লে? ফটো মাৰিবা দেই। হেৰিয়া মই ভিডিঅ' এটা কৰি লৈছোঁ। বাবা কেক কাটি যাওঁ। বাবা আৰু বাবা কেক কাটিলে।
যিহেতু অন্নপ্ৰসন্ন বুলি বিশেষ একো কৰা নাই, মাত্ৰ নিয়মটোহে কৰা হৈছে। যিহেতু ভণ্টিৰ ডিউটি আৰু বেছিদিন নাই, ডিউটিত জইন কৰিবগৈ লাগিব, সেইকাৰণে তাৰ নিয়মখিনি কৰি লৈছে। আৰু এইফালে আইতাকে একেবাৰে খাৰু চেইন সকলোবিলাক তাক একদম পিন্ধোৱাত ব্যস্ত হৈ গৈছে। আৰু মমায়েকে খোৱালে, কিন্তু গিফ্টটো দিয়া নাই এতিয়ালৈকে। এতিয়া গিফ্টটো দিব আৰু লাহেকৈ। আঙুৰ লাগে আৰু এইফালে প্লেটৰ পৰা মই এটা এটাকৈ আঙুৰ চুৰ কৰি কৰি নি আছোঁ। আলফুলক মানে আঙুৰ খাবলৈ লাগে, একদম উৎপাত লগাই দিছে তাই। গোটেইকেইটা আঙুৰ তাই খাই পেলালে। আৰু তাৰপিছত তাত কামটো শেষ হোৱাৰ পিছত আমি ঘৰ আহি পালোহি। আৰু অলপ সময়ৰ পাছতে ভণ্টিহঁতো আহি পালেহি। যিহেতু বাৰ্থডে আছে, বাৰ্থডেৰ কাৰণে এনেই সৰু সুৰাকৈ আৰু মানে ঘৰতে খানাটো খাম বুলি। আই দিব কৈছে আকৌ মই দিদি দিদি খাই বোলে ৰান্ধনি মানে এইপিনে বনিছে আপোনাৰ গ্ৰেভি বনিছে চিকেন আৰু এইপিনে বেয়া খাই দুটা বস্তু মানে বৰ গৰম পৰিছে। গৰমত ঘামি আহিছে, গৰমত ঘাম দুবাল দুবাল পৰিছে ভাতত মাংসত। আৰু মানুহবোৰ ক'ত গ'ল? নিমখটো কমকৈ দিয়ক। ইমান ডাঙৰ গ্লাছটো যে লৈ খাইছে। খাবলৈ আকৌ মানুহৰ মাজত লাগে নেকি? ডক্টৰে খাইছে যা ফটো মাৰ। ভিডিঅ' কৈছে মানুহ দিয়াকেইটাকো দেখাই দিছে। এইপিনে ড্ৰাই ফ্ৰাই ড্ৰাই ফ্ৰাই কালাৰ দিছে নেকি বাৰু? কেনেকুৱা নাই নাই এইপিনে কি হ'ল কেনে কাৰিকৰ? হৈছেগৈ আৰু অকণমান বাকী। অঁ তাহাঁতক মই এনেই ক'লোঁ ভালকৈ কি কেক এটাও নানিলা নেকি? হয়ো বাৰু, দিনৰ দিনটো ইমান কষ্ট কৰিছে তাহাঁতি, তাতো ভাত বনাবলগীয়া হৈছে, আকৌ ইয়াত আহি পিনে বনাবলগীয়া হৈছে। কেকটো আনিবলৈ মানে সময় হোৱা নাছিলে তাহাঁতৰ। আৰু সেইবুলি ক'লোঁ লগালগ দুইটা গৈ ৰাতি 9টা বজাত দুইটাই দোকান খুলি কেক আনিছে। তাৰ কাৰণে বহুত বহুত ধন্যবাদ ভাইটি আৰু হাজবেণ্ডক। নিজে কোৱাৰ পাছত কেক আনিছে, নিজে কোৱাৰ পাছত এনেকুৱা অৱস্থা মানে মোৰ। সেইটো ইমান ধুনীয়া লাগিছে জোন বাইদেউ। কি হ'ল এইটো কি আনিছে? বহুত দামী বেগ এটা লুই বেটন লুই বেটন বুলিয়ে কয়, বেটন নহয়, লুই বেটন। ইয়াত এইটোক বেটন বুলি কওঁ। লুই বিটন বুলি কয়। বিৰাট কোহলি। আয়ো আয়ো চুমুখাত বেটিক পাপাই হেৰি দিলে, কি দিলে? বেগ দিলে। কোনে আনিছে এইবোৰ? ইমান কোৱা নাই হোৱা। হেপী বাৰ্থডে ক'ব লাগিব, তেতিয়াহে ল'ম মই, তেতিয়া খুলি দিম। কোৱা ভালকৈ কোৱা। আকৌ কোৱা হেপী বাৰ্থডে কোৱা। থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ। Thank you. Thank you. Thank you. ফটো মাৰিছা নেকি? ফটো মাৰিছা নেকি? হেপী বাৰ্থডে
পিকআপত বহি দিব লাগিছে এফালে যাওক অ পিকআপৰখিনি নাই লোৱা পিকআপৰখিনি উলিয়াই দিওঁ নেকি ভিডিঅ'বোৰ যিমান পাৰোঁ ৰকে দিবলৈ চেষ্টা কৰিছোঁ যিহেতু আপোনালোকে ভিডিঅ' চাই বেছিকৈ ভাল পায় আৰু সেইকাৰণে বেছিকৈ ভিডিঅ'টো এডিটিং কৰি থকা নাই আৰু এডিটিং কৰি থাকিবলৈ মানে একেবাৰে সময়ো নাই যিহেতু ইমান কি গিফ্ট দিছে তাই পৰা এইখন লৈ আহোঁ খাই খুৱাই দিওঁ ভেন্দি বেগ সেইবোৰ বেগে ভাল লাগিছে খালিকে দিব ভৰাই দিয়ক 5 টকা নাপায় কিবা এটা ভৰাই দিয়ক নাপায় বহুত বেয়া সেইডাল লগত এইবোৰ চব জানো 20 টকা হ'ব দে পইচা দি আৰু সকলোকে বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ মোক উইচ কৰাৰ কাৰণে সকলোৱে ইমান ধুনীয়াকৈ মৰম দিয়াৰ কাৰণে সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে সকলোৱে মিলি এসাঁজ খালোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে খাইছে অঁ আমি খাম নে মামা মিঠে খাম নে অঁ খাম